নমস্কাৰ ওয়েলকাম টু এডুকেয়াৰণী সো অসম লোকসেৱা আয়োগে ইতিমধ্যে 69 পদবীৰ বাবে এক জাননী জাৰি কৰিছে আৰু ইয়াত আপোনালোকে দেখিব পাইছে যে এসিস্টেন্ট একাউন্ট অফিসাৰ AAO আন্ডাৰ আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড মানে APDCL ৰ আন্ডাৰত 69 এসিস্টেন্ট একাউন্ট অফিসাৰ পদৰ বাবে বিজ্ঞাপন দিয়া হৈছে তো বিজ্ঞাপনত যিসমূহ ব্ৰেকআপ মানে ৰিজাৰ্ভ ক্যাটেগৰী ওপেন ক্যাটেগৰীত কি দৰে আছে ইয়াত দেখিব যে ওপেন ক্যাটেগৰীৰ কাৰণে টোটাল নৰ্মেল পোষ্ট আছে 36 আৰু RFW পদবীৰ সংখ্যা 13টা একেদৰে OBC বা MOBC ৰ 13টা আৰু ৰিজাৰ্ভ ক্যাটেগৰীত আছে 4টা তো এইদৰে ৰিসেন্টলি আমাৰ আদিবাসী সকলৰ কাৰণেও ৰিজাৰ্ভেশনৰ ব্যৱস্থা আছে SC ৰ কাৰণে 6টা পোষ্ট ST প্লেন 5টা পোষ্ট ST হিল 3টা পোষ্ট এইদৰে টোটাল সংখ্যা হ'বগৈ 69 আৰু যিসকল এক্স সাৰ্ভিসমেন আছে হিয়তৰ কাৰণে 4টা পোষ্ট ৰিজাৰ্ভড আছে এতিয়া আহিছো আমি পে স্কেল দেখিছে এটো APSC ৰ যেটো স্কেল সেই হিচাপত আহিব 25000 to 92000 গ্ৰেড পে 11000 পেমেন্ট 300 এখিনি আহিব সো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব the candidate must be an Indian citizen as defined in article 5 to 8 of the Indian Constitution and must be permanent residents of Assam should have proficiency in Assamese or local language. So, education qualification bachelor degree in arts science or commerce means any background with minimum 55% marks or it equivalent in BCom in aggregate or 55 marks in honors or major subject, right? Or minimum 55% aggregate marks or it equivalent for arts or science graduate having mathematics or statistics. So jodi arts or category ta hai ba science ore hok tetia hole teur ki lagibo mathematics ba statistics jikono eta subject either honors or যেটো পাস কোর্স বুলি কয় পাস কোর্স হিসাবে থাকিলেও হ'ব but 55 marks equivalent mathematics statistics as honor আৰু এটা ইয়াত কৈছে কি mathematics আৰু statistics honor হিসাবে যদি থাকে বা নরমাল হিসাবে দুইটা ক্ষেত্ৰতে ক্যান্ডিডেট সকলে কৰিব পাৰিব এপ্লাই কৰিব পাৰিব for departmental candidate those belong to the SC ST minimum qualification mark in a bachelor degree is 50% possess proficiency in computer application having diploma মানে কম্পিউটাৰত minimum 3 মাহৰ ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব একেদৰে বয়সৰ ক্ষেত্ৰত 5 বছৰ যেটো ৰিলেক্সেশনৰ ব্যৱস্থা আছে SC আৰু ST ৰ কাৰণে 3 বছৰ OBC ৰ কাৰণে এইদৰে এক্স সাৰ্ভিসমেনৰ কাৰণেও ৰিলেক্সেশনৰ ব্যৱস্থা একেদৰে PWD ক্যান্ডিডেটৰ কাৰণে ৰিলেক্সেশনৰ ব্যৱস্থা 10 ইয়ার্স আছে ৰাইট সো এইখিনি হৈছে বেসিক কথা ইয়াৰ পিছত আমাৰ স্মল ফ্যামিলি নর্মস যেটো গভৰ্নমেন্টৰ এটা নর্মস আজিকালি আহে হেয়া পুৰাব লাগিব এইটো আপোনালোকে এপ্লিকেশনত পালে পাব না পালে গুগলত মাৰি দিব স্মল ফ্যামিলি নর্মস ফর্ম তেতিয়া ফর্মখন আহিব সেইখন ডাউনলোড কৰি লৈ আপোনালোকে লিখি ল'ব লিখি ফটো কৰি পেলাই আকৌ PDF কৰি আপলোড কৰিব নাইবা যদি JPG ফরম্যাটত ইয়াতে আপলোড বিচাৰে সেই হিচাপত আপলোড কৰিব এতিয়া হিসু এপ্লিকেশন স্টার্টিং অনলাইন এপ্লিকেশন স্টার্ট হ'ব 15 জুনৰ পৰা আৰু ক্লোজিং ডেট হৈছে 14 জুলাই সো সময় সন্মুখত বহুত সময় আছে আপোনালোকে ভালদৰে ডকুমেন্টস খিনি ৰেডি কৰি পেলাইহে এপ্লিকেশনৰ কাৰণে একবাৰ হক ইয়াত আছে এপ্লিকেশন ফি টু মিনিমাম GST লৈ পেলাই OBC SC ৰ কাৰণে 197.2 একেদৰে জেনাৰেল ক্যান্ডিডেটৰ কাৰণে 297.2 and
BPL and PWD কেণ্ডিডেটৰ কাৰণে 47.2 rupees only. So PWDৰ কাৰণে বিশেষ যিবিলাক কেটেগৰী আছে এইবিলাক এবাৰ চাই ল'লে হ'ল এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলৈ প্ৰথমতে আপোনালোকে APSC ৱেবছাইটত যাব যেটো APSC ৰিক্ৰুটমেণ্ট ৱেবছাইট দেই অকল APSCৰ অফিচিয়েলটো নহয় APSC ৰিক্ৰুটমেণ্ট ৱেবছাইট এটা আছে সেই ৱেবছাইটত যাব লাগিব মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম লগতে এই যেটো কেটেগৰী আছে এই কেটেগৰী এক্সামিনেশ্যনৰ কাৰণে কি কিতাপ লাগিব সেই কিতাপৰ লিংকসমূহ ডেসক্ৰিপচন বক্সত থাকিব আপোনালোকে তাত গৈ পেলাই সেইখিনি চাব পাৰে সো তাত ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কি হ'ব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে নিজৰ প্ৰফাইলটো ক্ৰিয়েট কৰিব লাগিব তাত গোটেই ডিটেইলছ আপোনাৰ এড্ৰেছ ডিটেইলছ আপোনাৰ কোৱালিফিকেশন ডিটেইলছ আপুনি সম্পূৰ্ণ কৰাৰ পিছত অথেন্টিকেট কৰাৰ পিছত আপোনাৰ প্ৰফাইল ৰেডি হ'ব আৰু প্ৰফাইল ৰেডি হোৱাৰ পিছত অটোমেটিক তাত ডিটেক্ট কৰিব যে আপুনি কোন কেইটা এক্সামৰ কাৰণে এলিজিবল হয় আৰু সেই হিচাপত আপুনি তাত এপ্লাই কৰিব পাৰিব এইখিনি ইয়াত লিখাই আছে তথাপিও মই এটা লাইভ ডেমনষ্ট্ৰেচন পাৰিলে ভিডিও কৰি পেলাই মই জনাই দিম ঠিক আছে সো এইখিনি আছিল বেসিক কথা ইয়াত আমি এক্সাম জোন যেটো সেন্টার এক্সাম সেন্টার হ'ব তাত দেখিম যে শিলচৰত হাইলাকান্দি কৰিমগঞ্জ কাছাৰ মানে বৰাক ভেলিৰ জিলাকিখন আছে যোৰহাটত আছে একেদৰে আমাৰ সেন্টাৰ সমূহ নগাঁওত আছে তেজপুৰত আছে কোকৰাঝাৰত আছে আৰু গুৱাহাটীত আছে সো কোকৰাঝাৰ আৰু গুৱাহাটী এই দুটাত মেজৰ ক্যান্ডিডেট আহি পৰে আৰু জনি অসমৰ হেইতৰে নগাঁও যোৰহাট বিশেষভাৱে যোৰহাটত এইখিনি বস্তু বেছিকৈ আমাৰ ক্যান্ডিডেট দেখা যায় তেজপুৰতো একেদৰে ক্যান্ডিডেট থাকিব সো নামনি অসমৰ যেটো সেন্টাৰ এটা দেখিব পোৱা গৈছে যেটো কোকৰাঝাৰত আছে তাত বঙাইগাঁও চিৰাং ধুবৰী গোৱালপাৰা কোকৰাঝাৰ এণ্ড সাউথ সালমাৰা এইখন জিলা সামৰি ল'ব গুৱাহাটীতো একেদৰে বৰপেটা বাক্সা কামৰূপ মেট্ৰ নলবাৰী দৰং বজালি এণ্ড তামুলপুৰ এইখন জিলা সামৰি ল'ব সো এইখিনি হৈছে বেসিক কিদৰে আপোনালোকে এপ্লাই কৰিব আৰু গোটেই ডিটেইলছ আৰু আপোনালোকে ইয়াৰ যেটো আমাৰ মেটেৰিয়েল হয় মেটেৰিয়েল ৰিলেটেড বা সিলেবাস ৰিলেটেড যদি ভিডিও বিচাৰে আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ সিলেবাস আৰু মেটেৰিয়েলৰ ওপৰত সবিশেষ ভিডিও প্ৰস্তুত কৰা হ'ব ধন্যবাদ